স্বাগতম জনাইছো আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ। আজি ভিডিঅ'টো দুপৰীয়া আৰম্ভ কৰিছো আৰু কিবা এটা বনাম বুলি ভাবিছো। মোৰ ভাইটি আহি আছে, তাৰ ফাইনেল এক্সাম আছিলে, ফাইনেল এক্সাম শেষ কৰি সি ঘৰলৈ আহি আছে, গতিকে সি ভাল পোৱা কিবা স্পেচিয়েল বনাম আৰু ভাবিলো আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰো। ঠিক আছে, বলকচোন তেন্তে মোৰ পাকঘৰলৈ। এয়া মই চিকেন লৈছোঁ, চিকেনখিনি মেৰিনেট কৰি ল'ম। ইয়াত দিছোঁ মই অকণমান জিৰা গুড়ি আৰু ইয়াত দিছোঁ এয়া অকণমান হালধি গুড়ি আৰু এয়া ৰেড চিলি পাউডাৰ, ধনিয়া গুড়ি, নিমখ, আৰু ইয়াত মই অকণমান দৈ ফেটি লৈছিলোঁ এটা বাটিত। এনেদৰে দৈখিনি দি ধুনীয়াকৈ এইখিনি এতিয়া মিক্স কৰি ল'ব লাগিব। এয়া মই মিক্স কৰি ল'লোঁ। অকণমান সময় ঢাকনিখন দি এনেদৰে ছাইডত ৰাখি দিছোঁ আৰু আনফালে এয়া মই কেৰাহী এখন বহাই দিছোঁ। কেৰাহীখনত এয়া তেল দিছোঁ মই, আৰু তেলখিনি গৰম হোৱাৰ পাছত চিকেনখিনি ইয়াত ধুনীয়াকৈ কেৰাহীটোত সজাই দিম। চিকেনখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব লাগিব। এয়া এপিচ এপিচকৈ মই গোটেই পিচ কেৰাহীটোত ধুনীয়াকৈ দি দিছোঁ। এতিয়া মিডিয়াম টু হাই ফ্লেমত এনেদৰে মই চিকেনখিনি এটা ফাল ফ্ৰাই হ'বলৈ দিম। অকণমান দেৰি এনেদৰে ৰাখি দিয়াৰ পিছত আকৌ ইলুটি সিলুটি কৰি দিম, যাতে চিকেনখিনি সম্পূৰ্ণকৈ ফ্ৰাই হৈ যায়, ধুনীয়া কালাৰ এটা আহে। এয়া দেখিছেনে, ধুনীয়া কালাৰ এটা আহিছে চিকেনখিনিত। আৰু অকণমান সময় পিছত এনেদৰে মই লাৰি দিছোঁ। এয়া মোৰ হৈয়ে গৈছে, বহুত ধুনীয়া কালাৰ এটা আহিছে। ইয়াতকৈ বেছি ফ্ৰাই হ'ব নালাগে আৰু। এইখিনি হৈ গৈছে। এতিয়া মই এই প্লেটখনত এপিচ এপিচকৈ নমাই ল'ম। এতিয়া এইখিনি তেলতে মই সৰু সৰুকৈ কাটি লোৱা পিঁয়াজখিনি দি দিম। এয়া মই পিঁয়াজখিনি মিহি মিহিকৈ কাটি লৈছোঁ। আৰু এইটো ৰেচিপিত বহুত বেছি তেলৰ প্ৰয়োজন নহয়, কম তেলতে ধুনীয়াকৈ বনাব পাৰি। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। আৰু পিঁয়াজখিনি অকণমান ছফ্ট হ'ব লাগিব, তেতিয়ালৈকে ভাজি ল'ম মই। এয়া ধুনীয়াকৈ লৰাই আছোঁ। এয়া হৈ গৈছে মোৰ, দেখিছেনে পিঁয়াজখিনি কালাৰ সলাইছে। ইয়াত মই বিলাহী লৈছিলোঁ দুটা, লৈ মিক্সিৰ জাৰটোত দি ধুনীয়াকৈ পেষ্ট এটা বনাই লৈছোঁ। এইখিনি মই ইয়াত দি দিছোঁ। এতিয়া ভালকৈ এইখিনি লৰাই লৈ অকণমান সময় ভাজিব দিব লাগিব। ইয়াত মই দিছোঁ নিমখ আৰু হালধি গুড়ি দিছোঁ, ধনিয়া গুড়ি অকণমান দিছোঁ, জিৰাৰ গুড়ি দিছোঁ, আৰু ৰেড চিলি পাউডাৰ দিছোঁ ইয়াত, আৰু দিছোঁ গৰম মছলাৰ গুড়ি। আৰু যিমানবোৰ মছলা ব্যৱহাৰ কৰিছোঁ এইবোৰ মই ঘৰতে গুড়ি কৰি লোৱা। পেকেট মছলা মই যিমান পাৰোঁ সিমান এভইডে কৰোঁ। আৰু এইখিনি ধুনীয়াকৈ এতিয়া লৰাই দিছোঁ। মছলাখিনি ভজা যাব লাগিব ধুনীয়াকৈ। এইখিনি অকণমান সময় ঢাকনি লগাই থৈ দিম। এনেদৰে ঢাকনি লগাই অকণমান সময় থৈ দিম। অকণমান সময়ৰ পিছত ঢাকনি গুচাই এইখিনি আকৌ লৰাই দিব লাগিব। এইখিনি মই পেষ্ট এটা বনাই ল'ম, কাজু বাদাম আৰু কিচমিচৰ। অকণমান পানী দি পেষ্ট এটা তৈয়াৰ কৰি ল'ম। আৰু এয়া দেখিছেনে, এইখিনিও ভজা হৈছে অলৰেডি। আৰু ইয়াত মই এতিয়া দিম অকণমান আদা নহৰু পেষ্ট। এয়া আদা নহৰু পেষ্টটো দি আৰু অকণমান সময় ভাজিব লাগিব।
অকমান সময় ভাজি লোৱাৰ পিছত ইয়াত মই দিম বাদামৰ কৰি লোৱা পেষ্টটো, এয়া কাজু বাদাম আৰু কিচমিচৰ যে পেষ্টটো বনাই লৈছিলোঁ সেই পেষ্টটো ইয়াত দি দিম আৰু মিক্সিৰ জাৰটো ধুই অকমান পানী দিছোঁ ইয়াত। এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া আৰু ঢাকনি লগাই অকমান সময় এৰি দিম এনেদৰে। অকমান সময়ৰ পিছত দেখিছেনে এইখিনি ইমান ধুনীয়া হৈছে, ওপৰত তেল বিৰিঙি আছে। অকমান আকৌ এনেদৰে লৰাই দি ইয়াত ফ্ৰাই কৰি লোৱা মাংসখিনি দি দিছোঁ। এতিয়া ভালদৰে এইখিনি আকৌ মিক্স কৰি ল'ম। ধুনীয়াকৈ মিক্স কৰি লৈ আকৌ অকমান সময় ঢাকনি লগাই আকৌ সিজিব দিম। ইয়াত দিছোঁ অকমান গাখীৰ, আৰু আপোনালোকে গাখীৰৰ সলনি পানীও ব্যৱহাৰ কৰিব পাৰে, কিন্তু গাখীৰ দিলে ইয়াৰ গ্ৰেভিটো টেষ্টটো আৰু বেছি ধুনীয়া হয়। আৰু অকমান সময় এনেদৰে ঢাকনি লগাই দিছোঁ। এয়া অকমান সময়ৰ পাছত এয়া দেখিছেনে 3-4 মিনিটমান পাছত ঢাকনি লগাই দিয়াৰ পিছত এয়া হৈ গৈছে মোৰ ৰেডি। আৰু ইয়াৰ ওপৰত মই দিম অকমান কচুৰি মিঠি। কচুৰি মিঠি দিলে ফ্লেভাৰটো ধুনীয়া আহে। এয়া মই কচুৰি মিঠি দিছোঁ। কচুৰি মিঠিৰ ফ্লেভাৰটো মই বিশেষকৈ বহুত বেছি ভাল পাওঁ, এনেদৰে দিলে ভাল লাগে। আৰু এয়া মোৰ ৰেডি হৈ গ'ল কাশ্মীৰী চিকেন মছলা। এয়া চাওকচোন ইমান ধুনীয়া হৈছে। এনেদৰে আপোনালোকে ট্ৰাই কৰি চাবচোন, বহুতে সোৱাদ হয় খাবলৈ। এয়া মোৰ ৰেডি হৈ গৈছে। And you've gotten curious, so let your feelings out, stop playing dumb. 'Cause you know I am the fire, I got a feeling, oh. Don't you wanna come a little closer? আৰু মই ভেজ পোলাও বনাবৰ বাবে ৰেডি কৰিছোঁ। ভেজ পোলাওৰ বাবে ইফালে গাজৰ আৰু পিঁয়াজ কাটি লৈছোঁ, আৰু কুকাৰটোত মই এয়া ৰিফাইন দি দিছোঁ। ভেজ পোলাও ৰেচিপি আজি নিদিওঁ বাৰু, আৰু যদি আপোনালোকে চাব বিচাৰে তেন্তে কমেণ্ট কৰি জনাব। আৰু ইফালে মাছ ফ্ৰাই কৰিবৰ বাবে মই এয়া মাছত হালধি আৰু নিমখ সানি থৈছোঁ। এইফালে বেঙেনা কাটি থৈছোঁ, বেচনেৰে ফ্ৰাই কৰিম। আৰু এইবোৰ কৰি থাকোঁতে এইফালে ভাইটি আহি পালে। এয়া দেখিছেনে, ভিনদেউৱে গুৱাহাটীৰ পৰা তাৰ হাতত কিবা কিবি দি পঠাইছে। এইবোৰ মই কচু খাই ভাল পাওঁ বাবে এয়া কচু দি পঠাইছে, ক'লা কচু। আৰু এইফালে মোৰ আজিৰ থালিখন ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। মই কিন্তু খাই খুবেই ভাল পালোঁ। দুপৰীয়া ভাত পানী খাই ভিডিঅ' কৰা নহ'ল, আৰু অকণমান সময় ৰেষ্ট ল'লোঁ, শুই গ'লোঁ, আৰু অকণমান কথা বতৰা পাতি এতিয়া আকৌ আপোনালোকক লগ পাইছোঁ। সন্ধিয়া হৈছে আৰু এতিয়া এটা বস্তু দেখুৱাওঁ আপোনালোকক, বলকচোন। এই আমটো দেখিছেনে, পকি আছে। আপোনালোকক যে দেখাইছিলোঁ, এয়া আম পকিল, আৰু আছে পকা আম। ৰ'ব, মই এতিয়া আমকেইটা ছিঙি লওঁ। কিনা আম যিমানেই নাখাওঁ কিয়, ঘৰৰ গছৰ আমৰ সোৱাদেই বেলেগ, নহয় জানো? সন্ধিয়া চাহ খালোঁ, আম খালোঁ, আম গছৰ পৰা পাৰি আনি আম খালোঁ। আৰু এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লৈছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আৰু এই ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।